নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ কন্যা ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ এপ্ৰিল মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ প্ৰতিফলন দেখিব সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব 2026 চনৰ এপ্ৰিল মাহৰ ৰাশি ফল অনুসৰি এই মাহটোত বিশেষকৈ কন্যা ৰাশি লোকসকলৰ বাবে মধ্যমে দেখা পোৱা গৈছে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সফল ফলাফলৰ বাবে বিশেষকৈ এই মাহটোত অনুকূল বুলি ক'ব নোৱাৰি কিছু ক্ষেত্ৰত খৰচৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব টকা পইচাৰ ক্ষেত্ৰত টেনচন থাকিব চিন্তা থাকিব আপুনি জড়িত হোৱা কোনো গোচৰ বা বিবাদৰ ফলত আপোনালোকৰ বিৰুদ্ধে সিদ্ধান্ত লোৱাৰ সম্ভাৱনা অতি বেছি গতিকে প্ৰতিটো মুহূৰ্ততে প্ৰতিটো ক্ষেত্ৰতে সাৱধান হৈ আগবাঢ়িব লাগিব গতিকে সিদ্ধান্তটো পিছৰ অতি অনুকূল সময়লৈ পিছুৱাই দিয়াটো আপোনালোকে দিবলৈ চেষ্টা কৰা উচিত যিকোনো সিদ্ধান্ত লওঁতে সাৱধান হ'ব লাগিব চৰকাৰী সংস্থা আৰু বিভাগৰ সৈতে জড়িতসকলৰ বাবে এই মাহটো এটা কঠিন সময় হ'ব কিয়নো তেওঁলোকৰ বাকি থকা ধন আবদ্ধ হৈ থাকিব পাৰে আপোনালোকৰ বেছিভাগৰে বিশেষকৈ পৰিকল্পিত লক্ষ্যত উপনীত হোৱাটো প্ৰায় ক্ষেত্ৰত অলপ যেন অসম্ভৱ হৈ পৰিব পাৰে গতিকে যিখিনি পৰিকল্পিত লক্ষ্য আছে বা যিখিনি কাম কৰিম বুলি ভাবি আছে সেই কামত অলপ ধৈৰ্য সংযম লাগিব বিনিয়োগ বা নতুন উদ্যোগৰ বাবে বা নতুন কাম এটাৰ বিশেষকৈ বাবে আপোনালোকৰ যি পৰিৱেশ অনুকূল বুলি ক'ব নোৱাৰি বুলি কৈছে তৎক্ষণাত যিকোনো কাম এটা ষ্টাৰ্ট কৰি দিব নালাগে আৰম্ভণি কৰি দিব নালাগে কাম এটা কৰোঁতে বহুত বেছি ভাবি চিন্তি চাই চিতি কৰিব লাগিব বুলি কৈছে কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে এই এপ্ৰিল মাহটো আপোনালোকৰ বাবে পেছাদাৰীভাৱে বিশেষকৈ যথেষ্ট ভাল প্ৰদৰ্শন কৰিব কেৰিয়াৰৰ ক্ষেত্ৰত ব্যৱসায়িক ভ্ৰমণ বা নতুন চাকৰি পোষ্টিঙৰ কিছু লোকৰ সম্ভাৱনা আছে বিশেষকৈ আপোনালোকৰ শুভ দিশটো আপোনালোকৰ কৈছে যে পূব দিশত আপোনালোকৰ পিতৃ আৰু আপোনালোকৰ পৰিয়ালৰ কোনো বৃদ্ধ সদস্যৰ পৰা কিছুমান যোগাযোগে আপোনালোকক বহুত বেছি সহায় কৰিব এই কথা মনত ৰাখিব লাগিব যাতে আপুনি সজাগ হৈ সঠিক সময়ত তেওঁলোকৰ সুবিধা ল'ব পাৰে গতিকে মনত ৰাখিব অভিনয়ৰ ক্ষেত্ৰত আৰু চিত্ৰশিল্পী হিচাপে কাম কৰা সকলে অতি ভাল প্ৰদৰ্শন কৰিব পাৰিব কিন্তু উদ্ধতন বিষয়ৰ লগত সংঘাতৰ সম্ভাৱনা আছে যিটো আগতীয়াকৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি এৰাই চলিব লাগে এই সময়খিনিত কৈছে যে আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে আপুনি পেছাদাৰীভাৱে যথেষ্ট ভাল প্ৰদৰ্শন কৰিব লাগিব শিক্ষাৰ ক্ষেত্ৰতো বিশেষকৈ আপোনালোকৰ অৰ্থাৎ কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে বেছিভাগৰে মানসিকভাৱে নিজকে বহুত বেছি পঢ়া শুনাৰ বাবে প্ৰস্তুত কৰি আকাংক্ষিত সফলতা লাভ কৰিব পাৰিব কাৰিকৰী অধ্যয়ন কৰাসকলে বিশেষকৈ হাতে কামে কৰাৰ যি দক্ষতাৰ ক্ষেত্ৰত ব্যৱহাৰিক ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে যদিও তেওঁলোকে নিজৰ পাঠ্যপুথিত অধিক মনোযোগ বা মনোনিৱেশ কৰিব লাগিব লগতে কৈছে যে আপোনালোকৰ মাজৰ কিছুমানে হয়তো আত্মবিশ্বাসী আৰু দক্ষতা শিকিবলৈ আৰু গ্ৰহণ কৰিবলৈ অনিচ্ছুক হ'ব পাৰে এই সময়খিনিত আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত কৈছে যে ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব কিয়নো এনে মানসিক মনোভাৱেৰে কোনো শৈক্ষিক প্ৰক্ৰিয়াৰ ফলপ্ৰসূ হ'ব নোৱাৰে গতিকে ভাল চিন্তাধাৰা লাগিব কলাত্মক প্ৰৱণতা থকা সকলে বহুত বেছি কষ্ট কৰিব লাগিব এই মাহত ভ্ৰমণৰ দৃষ্টিকোণৰ পৰা কৈছে যে এই মাহটো আপোনালোকৰ উল্লেখযোগ্য লাভৰ সম্ভাৱনা কম আছে ভ্ৰমণৰ ক্ষেত্ৰত কিয়নো গ্ৰহৰ যি অৱস্থান বেছি অনুকূল নহয় আপোনালোকৰ বেছিভাগৰে হয়তো কৰ্মক্ষেত্ৰত যাত্ৰা কৰিব লাগিব কিন্তু আপোনালোকৰ ভ্ৰমণে নিম্নতম সফলতা কঢ়িয়াই বিশেষকৈ আনিব বুলি কৈছে এই মাহটো আটাইতকৈ অনুকূল দিশ পূব দিশলৈ যোৱাটো ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ বাবে এই কথা প্ৰযোজ্য ভাল হ'ব বেছিভাগ যাত্ৰা কিছু লোকৰ পথ ৰেলপথ যোগে হ'ব পাৰে এইটো সদায় দৰে সুখদায়ক নহয় কোনো নতুন আপোনালোকৰ সুযোগো কঢ়িয়াই আনিব পাৰে বুলি কৈছে এই মাহত গতিকে ভাল সুযোগবোৰ আহিলে হাতৰ পৰা আপোনালোকে আঁতৰি যাবলৈ নিদিব বুলি কৈছে ধৰি ৰাখিব লাগিব কন্যা ৰাশি জাতক জাতিকাসকলে পাৰিবাৰিক দৃষ্টিকোণৰ পৰা এই মাহত আপোনালোকৰ পৰিয়ালৰ মংগল নিশ্চিত কৰাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে কিয়নো গ্ৰহৰ যি অৱস্থান মেজাজ অনুকূল নহয় যথেষ্ট সম্ভৱ হ'ব যে আপোনালোকৰ মাজৰ কিছুমানে পিতৃ মাতৃৰ লগত গুৰুত্বৰ মতানৈক্য হ'ব পাৰে যাৰ ফলত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে পিতৃসদৃশ ব্যক্তিৰ লগত অপ্ৰয়োজনীয় তৰ্ক পেচাল কাজিয়া পেচাল ভুল বুজাবুজি হ'বলৈ একেবাৰে নিদিব গতিকে আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ লগত কোনো ধৰণৰ সংঘাতৰ পৰা হাত সাৰি থাকিবলৈ বিশেষকৈ ভাল পদক্ষেপ লোৱাটো আপোনালোকৰ বাবে উচিত হ'ব পৰিয়ালত আপোনালোকৰ সন্তানৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে তেওঁলোকৰ প্ৰতি অধিক মনোযোগ দিয়া আৰু তেওঁলোকৰ কাম কাজ বিশেষকৈ সযতনে নিৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ আপোনালোকৰ পৰিয়ালৰ সৈতে জড়িত সমস্যা বিশেষকৈ আপোনালোকৰ জীৱনসংগী মাতৃৰ সৈতে জড়িত সমস্যাৰ সম্ভাৱনা আছে অতিৰিক্ত যত্নৰ অতি সহায়ক হ'ব বুলি কৈছে কন্যা ৰাশি লোকসকলৰ বাবে কৈছে যে আপোনালোকৰ সন্তানৰ বাবে বৰ বেছি ভাল নহয় এই মাহটোত কিয়নো গ্ৰহৰ অৱস্থানে এই ক্ষেত্ৰত কোনো শুভ লক্ষণ আগবঢ়োৱা নাই গতিকে অলপ সাৱধান হ'ব লাগিব নিজৰ ল'ৰা ছোৱালী কেৰিয়াৰৰ ক্ষেত্ৰত তেওঁলোকৰ কাম কাজৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে পঢ়া শুনাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব কিছু লোকে বিজ্ঞান
অভিযান্ত্ৰিক চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ অগ্ৰগতিৰ ক্ষেত্ৰত বহুতো বাধাৰ সন্মুখীন হ'ব পাৰে। প্ৰয়োজন সাপেক্ষে অভিভাৱকসকলে সহায় আৰু উৎসাহ প্ৰদান কৰিব লাগে। এই মাহত পিতৃ মাতৃৰ লগত কিছুমান উত্তেজনা বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰবল, গতিকে অলপ মনত ৰাখিব লাগিব। এই কাম বিশেষকৈ কৌশল আৰু বুদ্ধিমত্তাৰে চম্ভালিব লাগে। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলে অতিৰিক্ত প্ৰশিক্ষণ বিচাৰিব লাগে, কষ্ট কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব, তেতিয়াহে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এপ্ৰিল মাহটো স্বাস্থ্যৰ বাবে গ্ৰহৰ অৱস্থাত অনুকূল নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। সম্ভৱ হ'ব কোনো কাৰণত বিশেষকৈ অতিমাত্ৰা পৰিশ্ৰমৰ বাবে আপুনি সাধাৰণ দুৰ্বলতাত ভুগিব পাৰে, যাৰ ফলত পিঠিৰ সমস্যা, স্নায়ু বিকাৰ হ'ব পাৰে। আৰোগ্য লাভ লেহেমীয়া আৰু বিৰক্তিকৰ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে আপুনি আপোনালোকৰ বেমাৰৰ চিকিৎসা পলম নকৰাকৈ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। গতিকে লেট নকৰিব, কিবা এটা সমস্যা আছে চিকিৎসকৰ পৰামৰ্শ লওক। বিশেষকৈ আপোনালোকৰ বাবে সংগ্ৰামৰ পিছত সফল হোৱাৰ মাহ, কষ্ট কৰাৰ পিছতে আপোনালোকে সফল হ'ব পাৰিব। এপ্ৰিল মাহত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব এই মাহত, আৰু আপোনালোকৰ ব্যস্ততাও আপোনালোকৰ এই মাহত আগৰ তুলনাত বিশেষকৈ আপোনালোকৰ বৃদ্ধি পাব। মাহৰ আৰম্ভণিতে আপুনি কিছুমান দাবীদাৰ কামত যোগদান কৰিব পাৰে। এই মাহত আপোনালোকৰ স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা হ'ব পাৰে, গতিকে আপোনালোকৰ নিজৰ শৰীৰক, নিজৰ হেল্থক বিশেষকৈ জিৰণিৰ অতিকৈ আপোনালোকে দিব লাগিব, অতি প্ৰয়োজন আছে। খোৱা বোৱাৰ বিশেষকৈ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আৰ্থিক অৱস্থা উন্নতি কৰাৰ যি চেষ্টা, সেই চেষ্টাখিনি আপোনালোকে অব্যাহত ৰাখক। কেনেকৈ আপুনি উন্নত কৰিব পাৰি, আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হ'ব, টকা পইচা ইনকাম কেনেকৈ কৰিব পাৰি, তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। মাহৰ শেষত ঘৰুৱাৰ খৰচ আপোনালোকৰ বৃদ্ধি পাব পাৰে। মাটি, ঘৰ, বাহন কৰাৰ বাবে মাহৰ আৰম্ভণিতে কিছু অনুকূল চৰ্ত থাকিব। অভিভাৱকৰ পৰাও আৰ্থিক সাহায্য লাভ কৰাৰ সম্ভাৱনা আছে। পিতৃ মাতৃৰ পৰা সহায় লাভ কৰিব। দয়া আপোনালোকৰ মনত থাকিব। কাৰোবাক সহায় কৰাৰ অনুভূতি থাকিব মনত, বিশেষকৈ কাৰোবাক হেল্প কৰাৰ যি আপোনালোকৰ চিন্তাধাৰা থাকিব বুলি কৈছে। সামাজিক ক্ষেত্ৰত আপোনালোকৰ সুনামৰ প্ৰতি সাৱধান হ'ব লাগিব। নিজৰ সুনাম বজাই ৰাখিব লাগিব। নিজৰ সুনামৰ প্ৰতি সচেতন হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। পঢ়া শুনাৰ লগতে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। কেনেকৈ আগবাঢ়িব পাৰি, কেনেকৈ সফল হ'ব পাৰি, তাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দিব লাগিব। পঢ়িবও লাগিব, স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। এই মাহত কিন্তু বিশেষকৈ কন্যা ৰাশি যিসকল জাতক জাতিকা আছে, বিশেষকৈ বিবাহিত যিসকল লোকসকলে বিশেষকৈ নিজৰ ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ প্ৰতি বহুত বেছি গুৰুত্ব দিয়ক, আৰু তেওঁলোকৰ অন্তৰ্নিহিত অনুভৱবোৰ বুজিবলৈ চেষ্টা কৰিব লাগিব। তেওঁলোকৰ মনৰ যি ভাৱ আছে, তেওঁলোকৰ মনত যিখিনি চলি আছে, তেওঁলোকৰ ভাৱখিনি, মনৰ যি অনুভূতিখিনি বুজিব লাগিব বুলি কৈছে। বিবাহিত লোকসকলৰ এই সময়খিনি কিন্তু ধ্যান ৰাখিব। শত্ৰুৰ বিশেষকৈ কৈছে যে সাহস বাঢ়িব পাৰি। মাহত আপোনালোকৰ জীৱনসংগীৰ আগত নিজৰ অনুভৱ মুকলিকৈ প্ৰকাশ কৰক। কিবা এটা ক'ব লগা আছে, কিবা এটা কনফিউজন আছে, ডাউট আছে, বিশেষকৈ জীৱনসংগীৰ লগত আপোনালোকে শ্বেয়াৰ কৰক। সেইখিনি মনৰ ভাৱবোৰ প্ৰকাশ কৰক বুলি কৈছে। ভাল হ'ব। আপোনালোকৰ বিশেষকৈ মনটো দুৰ্বল হ'বলৈ নিদিব। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ যি মনোভাৱ শক্তিশালী কৰক বুলি কৈছে। ব্যৱসায়ত লাভৰ কিছু আপোনালোকৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। যিকোনো পদক্ষেপ তৎক্ষণাত নল'ব, লোকচান হ'ব পাৰে। আনহাতে চাকৰিত সৰু সৰু সমস্যা আপোনালোকে এই মাহত দেখা পাব পাৰে, গতিকে এইখিনি ক্ষেত্ৰতো গুৰুত্ব দি চলিব, নিশ্চয়কৈ ভাল হ'ব। কিন্তু কিছুমান ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব। এই মাহত কোৱা হৈছে যে এই মাহত সূৰ্যৰ গ্ৰহৰ ট্ৰেনজিটে বিশেষকৈ আপোনালোকৰ সপ্তম আৰু অষ্টম স্থান হ'ব। জ্যোতিষৰ নিয়ম অনুসৰি এই দুয়োটাৰ ট্ৰেনজিট ভাল বুলি গণ্য কৰা নহয়। তথাপিও তুলনামূলকভাৱে বিশেষকৈ 14 এপ্ৰিলৰ পিছত ট্ৰেনজিটসমূহ বিশেষকৈ বা ট্ৰেনজিটটো অলপ শুদ্ধ যদিও ভাল বুলি গণ্য কৰা হ'ব। অৰ্থাৎ আপোনালোকৰ মাহৰ আৰম্ভণিৰ পৰা 14 এপ্ৰিললৈকে সূৰ্যৰ ট্ৰেনজিট দুৰ্বল হ'ব, আৰু 14 এপ্ৰিলৰ পিছত তুলনামূলকভাৱে উন্নত ফলাফল দিব। এই মাহত কিন্তু প্ৰতিটো খোজতে কন্যা ৰাশিৰ জাতক জাতিকাসকলে সাৱধান হ'ব লাগিব, সময় মূল্য কৰিব লাগিব। বৃহস্পতিৰ ট্ৰেনজিট আপোনালোকৰ 10ম স্থানত মিথুন ৰাশিত নিজস্ব নক্ষত্ৰ মণ্ডলত হ'ব, যিয়ে মিশ্ৰিত ফলাফল দিয়ে বুলি ক'ব পাৰি। আনহাতে শুক্ৰৰ ট্ৰেনজিট 19 এপ্ৰিললৈকে আপোনালোকৰ 8ম স্থানত থাকিব, যিটো গড় ফলাফলতকৈ ভাল ফলাফল দিয়া বুলি গণ্য কৰা হ'ব। বিশেষকৈ 19 এপ্ৰিলৰ পিছত শুক্ৰই অধিক ভাল ফলাফল দিবলৈ আৰম্ভ কৰিব। শনি ট্ৰেনজিট আপোনালোকৰ 7ম স্থানত অবিৰতভাৱে থাকিব, যিটো নিয়ম অনুসৰি ভাল বুলি কোৱা নহয়। ৰাহুৰ ট্ৰেনজিট আপোনালোকৰ 6ষ্ঠ স্থানত নিজৰ নক্ষত্ৰ মণ্ডলত, এয়া অনুকূল পৰিস্থিতি, অৰ্থাৎ ৰাহুৰ পৰা ভাল আশা কৰিব পাৰি। আনহাতে কেতুৰ ট্ৰেনজিট 12ক স্থানত নিজস্ব নক্ষত্ৰ মণ্ডলত হ'ব, যিটো আপোনালোকৰ ভাল ফলাফল দিব বুলি কোৱা নহ'ব। অৰ্থাৎ যদি সকলো গ্ৰহৰ অৱস্থান একেলগে দেখা পোৱা যায়, তেন্তে আপোনালোকৰ 2026 চনৰ এপ্ৰিল মাহে আপোনালোকৰ বাবে মিশ্ৰিত ফলাফল দিবলৈ কাম কৰিব পাৰে। কিছুমান ক্ষেত্ৰত ফলাফল গড়তকৈ আপোনালোকৰ দুৰ্বল হ'ব পাৰে। গতিকে ঠিক সেইদৰে আপোনালোকে এই এপ্ৰিল মাহটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব, বহুত বেছি সাৱধানতা অৱলম্বন কৰিব লাগিব। প্ৰতিটো খোজতে বিশেষকৈ সিদ্ধান্ত লওঁতে সতৰ্কতা অৱলম্বন কৰক। প্ৰেম বা বৈবাহিক জীৱনতে হওক, কেৰিয়াৰৰ ক্ষেত্ৰতে হওক, নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ বাবে শুভ দিশ হ'ব
পূব দিশটো আৰু পশ্চিম দিশটো আপোনালোকৰ সকলোৰে এপ্ৰিল মাহটো ভালদৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে লাইক এটা কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব